আজিকালি প্ৰায়ে দেখা যায় আমি স্কুল প্ৰাইভেট স্কুল আৰু কোচিং চেণ্টাৰৰ এডভাৰটাইজমেণ্ট দেখা পাওঁ নে নাপাওঁ বহু ছাত্ৰ ছাত্ৰীয়ে যিসকলে চৰকাৰী মাধ্যমত পঢ়ে হয়তো ভাবে যে জীৱনত কিবা এটা কৰিবলৈ সেই যে হোৰ্ডিং লগোৱা আছে আমাৰ পৰা এবাৰ 10 জনে 95% পাইছে আমাৰ পৰা এবাৰ 5 জনে নিটত পাইছে আমাৰ পৰা এবাৰ 40 জনে জেডব্লিউত পাইছে বহুতে হয়তো আমি ভাবো এই যে হোৰ্ডিং লগোৱা স্কুলখন বা হোৰ্ডিং লগোৱা কলেজখনত আমি যদি নপঢ়ো জীৱনত আমি সফল হ'ব নোৱাৰো বহুতৰ মনত এই কথাটো আহে আৰু মই দেখা পাওঁ যাৰ সুবিধা লয় একাংশ সকলো নহয় মই বাৰে বাৰে কৈছো এই কথাটো যে সকলো নহয় কিন্তু একাংশ কি কোচিং ইনষ্টিটিউট বা একাংশ বিদ্যালয়ে সেই সুবিধাটো লয় বহু ছাত্ৰ ছাত্ৰী দেখা পাওঁ লাখ লাখ টকা খৰচ কৰে কিহৰ কোচিংৰ নামত নিটৰ কোচিংৰ নামত জেডব্লিউ কোচিংৰ নামত কোচিংটো কি স্কুল এখন কি আমি সেই ধাৰণাটো বুজি নাপাওঁ সেইকাৰণে চাওঁ মই প্ৰাইভেট স্কুলত পঢ়া ল'ৰা ছোৱালীৰ প্ৰেছাৰটো চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালীৰ প্ৰেছাৰতকৈ বেছি কাৰণ আমি ফ্ৰীতে পঢ়ি আহিছোঁ ফেইল কৰিলেও গ'লো একো নাই প্ৰাইভেট স্কুলত কি হয় এটা ফিজ দিব লগা হয় কোচিং এটা ল'লে যথেষ্ট টকা খৰচ হয় বিশেষকৈ এনডব্লিউটি বা জেডব্লিউৰ যিসকলে কি কৰে পৰীক্ষা দি আছে তেওঁলোকৰ বাবে কি হয় যথেষ্ট খৰচ হয় কোচিংটো কি স্কুল এখন কি তোমাৰ ইনহাৰেণ্ট টেলেণ্ট আছে তুমি কষ্ট কৰিছা তাৰপিছত এটা কোচিং ইনষ্টিটিউট বা এখন কলেজে তোমাক সেইটো পলিশ কৰিব আৰু তোমাক আগুৱাই যোৱাত সহায় কৰিব তোমাৰ যদি ইনহাৰেণ্ট সেই কথাটো নাই তুমি যদি নৰ্মেল কষ্ট নকৰা এখন হোৰ্ডিং থকা স্কুলত বা হোৰ্ডিং থকা কোচিং ইনষ্টিটিউটত নাম লগাই ল'লে জীৱনত সফল হ'ব নোৱাৰা টাটা স্কাইৰ এডভাৰটাইজ নহয় জীৱনটো ইস্কো লাগা ডালা তো লাইফ জিংগা লালা বহুতে ভাবে যে কোচিং চেণ্টাৰৰ একাংশ স্কুল কি টাটা স্কাইৰ নিচিনা ইস্কো লাগা ডালা তো লাইফ জিংগা লালা এনেকুৱা নহয় ফলত মই দেখা পাওঁ যে অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে কি কৰে খুব চোকা ইমান বেছি প্ৰেছাৰত থাকে মাক দেউতাকে মানে ষ্টেটাছ চিম্বল হয় আগতে ডাক্তৰ মেডিকেল ইঞ্জিনিয়াৰিং পঢ়াটো ষ্টেটাছ চিম্বল হৈছিল বহুতৰ বাবে আজিকালি কোচিঙত দিয়াটো এটা ষ্টেটাছ চিম্বল ল'ৰাই কি কৰি আছে কোচিং কিহৰ মেডিকেল বা শুনিয়ে মনটো ভাল লাগি গ'ল সেই ছাত্ৰগৰাকী যাৰ হয়তো ইচ্ছা নাই যাৰ হয়তো সামৰ্থ্য নাই সেই পৰ্যায়লৈ যদি আছে মই আকৌ কৈছোঁ যদি আছে সেইটো তেওঁৰ স্পৃহা আছে কোচিং লওক কোচিঙে যথেষ্ট সহায় কৰে কোচিং বেয়া নহয় বিৰাট ভাল বা এখন প্ৰাইভেট স্কুল খুব বেছি ভাল কিন্তু কেৱল সেইটোত লগোৱাৰ লগে লগে যে জীৱনত মই বেলেগ কাম একো কৰা নাই মই বিশেষ কষ্ট একো কৰা নাই মোৰ ইচ্ছাও নাই কিন্তু মই এটা কোচিং ইনষ্টিটিউটত নাম লৈছোঁ লগে লগে মই সফল হৈছোঁ কি দেখায় হোৰ্ডিঙত 10 জনে 90%ৰ ওপৰ পায় এনেকুৱা দেখিছান নাই এটা কোচিং ইনষ্টিটিউটত 500 ল'ৰা ছোৱালী থাকে 10 জনে পাইছে 490 গৰাকীৰ বিফলতাৰ কাহিনী জীৱনত কাৰো শুনাৰ ইণ্টাৰেষ্ট নাই অৰ্থাৎ 500 ছাত্ৰ ছাত্ৰীৰ ভিতৰত 10 গৰাকীয়ে 90+ পাইছে বা কৰবাত সিট পাইছে সেইটো ডাঙৰ হোৰ্ডিঙত দেখুওৱা হয় কিন্তু 490 গৰাকী যে বিফল হ'ল বা সফলতা লাভ কৰিব নোৱাৰিলে সেই কাহিনীটো কোনেও নেদেখায় সেইকাৰণে মই ক'ব বিচৰা কথাটো এইটোৱে যে তোমালোকে দেখাত দেখি কোনো কাম নকৰিবা যে কোচিং ল'লেই মই মেডিকেল বা ডাক্তৰ ইঞ্জিনিয়াৰ হ'ম সেই কথাটো কেতিয়াও গ্যাৰেণ্টেড নহয় এইটো এটা এক্সট্ৰা প্ৰেছাৰ দিয়ে কাৰণ যিসকলে নৰ্মেল পঢ়িছে তেওঁলোকে ডক্তৰ ইঞ্জিনিয়াৰ এনডব্লিউটি জেডব্লিউ নাপালেও কথা নাই কিন্তু কোনোবাই 8-10 লাখ টকা খৰচ কৰি হয়তো মাটি বিক্ৰী কৰি কিবা বিক্ৰী কৰি তেওঁলোকে দেউতাৰ সম্পূৰ্ণ টকা জমা থোৱাৰ পিছত যদি তেওঁলোকে কোচিং কৰাৰ পিছত সেই সিটটো নাপায় মই ভাবো তেওঁলোক গোটেই জীৱনটো সেই দুখ আৰু প্ৰেছাৰ মগজুৰ মাজত লৈ থাকিবলগীয়া হয় মই জীৱনত একো কৰিব নোৱাৰিলোঁ সেইকাৰণে মই কওঁ যে তোমালোকে যেতিয়া কোচিং এটা ল'বা বা ইনষ্টিটিউট এটা যেতিয়া পইচা খৰচ কৰিবা প্ৰথমতে নিজে শিওৰ হ'বা যে এই কামটো বা এই কোচিঙৰ জৰিয়তে মই জীৱনত সফলতা অৰ্জন কৰিব পাৰোঁ কথাটো বুজি পাইছা নহ'লে কি হ'ব ফেয়াৰ এণ্ড লাভলীৰ এটা এডভাৰটাইজ আছিল ফেয়াৰ এণ্ড লাভলীৰ 3 সপ্তাহ লগাওক একদম বগা হৈ যাওক চকু চাট মাৰি ধৰাকে মই 5 বছৰে লগাই আছোঁ যি অৱস্থা তাকেই হৈ আছোঁ গতিকে কোচিং চেণ্টাৰ বিশেষকৈ মই এই কথাখিনি যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ বাবে এই কথাটো উল্লেখ কৰিলোঁ
দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব